নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 45 হয় আৰু আজিৰ এই ডে 45 টো মই আপোনালোকৰ বাবে লৈ আহিছো অন্য এটা প্ৰেক্টিস ভিডিও। আজিৰ এই ভিডিওটোত মই আপোনালোকৰ বাবে লৈ আহিছো বিভিন্ন মিক্স সেন্টেন্সেস। এই ভিডিওটোত আপোনালোকে বিভিন্ন ধৰণৰ বাক্য পাব। এই বাক্যবোৰ প্ৰথমতে শুনি আপোনালোকে বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিব লাগে। ইয়াৰ কিমানটা বাক্য শুদ্ধ কৰিব পাৰিলে তাৰ বিষয়ে আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। এই ভিডিওটোত যি কেইটা সেন্টেন্স ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে বা প্ৰত্যেক ধৰণৰ বাক্যই আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন কনভাৰসেশনত ব্যৱহাৰ কৰি থাকিব লগা হয়। গতিকে আপোনালোকে বাক্যটো চোৱাৰ পিছত ভিডিওটো পজ কৰিব, পজ কৰি লৈ বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ বা ইংৰাজীত কৈ চাবলৈ যত্ন কৰিব আৰু আপোনালোকৰ বাক্যটো শুদ্ধ হৈছে নাই তাক ৰিকগনাইজ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকে এনে ধৰণে বিভিন্ন বাক্য প্ৰেক্টিস কৰক আৰু আপোনালোকে যিমান প্ৰেক্টিস কৰিব আপোনালোকৰ বাবে এই কনসেপ্টবোৰ হিমান সহজ হৈ আহিব। আপোনালোকক আগৰ কেইবাটাও ভিডিওত কৈ আহিছো যে ইংৰাজী শিকাটো সহজ কিন্তু ক'বলৈ যাওঁতে আমাক যথেষ্ট প্ৰেক্টিসৰ প্ৰয়োজন হয়। গতিকে আপুনি কোড প্ৰেক্টিস কৰিম, কাৰ লগত প্ৰেক্টিস কৰিম তাৰ বিষয়ে চিন্তা কৰাতকৈ আপুনি এনে ধৰণে বিভিন্ন বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ বা কৈ থাকিবলৈ যত্ন কৰক। আপুনি যিমান কৈ থাকিব সিমান আপোনালোকৰ স্পিকিং এবিলিটি ইমপ্ৰুভ হ'ব। আৰু আপোনালোকে ভিডিওবোৰ চাই প্লিজ লাইক কৰি যাব। আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে। আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে এনেদৰে কেৱল প্ৰেক্টিসৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক, সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব। সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে তাই সঁচা কথা নোকোৱালৈকে মই তাইক ক্ষমা কৰিব নোৱাৰিলো। তাই সঁচা কথা নোকোৱালৈকে মই তাইক ক্ষমা কৰিব নোৱাৰিলো। এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো? সো আপোনালোকে এবাৰ ভিডিওটো পজ কৰি ইয়াক প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক। সো আমি এই বাক্যটো যদি ইংৰাজীত ক'বলৈ যাওঁ আমি প্ৰথমতে ক'ব লাগিব মই তাইক ক্ষমা কৰিব নোৱাৰিলো যেতিয়ালৈকে তাই মোক সঁচা কথা নকলে বা যেতিয়ালৈকে তাই মোক সঁচা কথা কোৱা নাছিল। এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব I couldn't forgive her until she told me the truth. I couldn't forgive her, মই তাইক ক্ষমা কৰিব নোৱাৰিলো বা পৰা নাছিলো until she told me the truth, যেতিয়ালৈকে তাই মোক সঁচা কথা কোৱা নাছিল বা যেতিয়ালৈকে তাই মোক সঁচা কথা নকলে I couldn't forgive her, মই তাইক ক্ষমা কৰিব নোৱাৰিলো বা পৰা নাছিলো। ঠিক আছে, এতিয়া চাও আমি নেক্সট এটা বাক্য। দেউতাকৰ মৃত্যুৰ পাছৰ পৰাই তাই ককাক আইতাকৰ লগত আছে। দেউতাকৰ মৃত্যুৰ পাছৰ পৰাই তাই ককাক আইতাকৰ লগত আছে। এই বাক্যটো যদি আপুনি ইংৰাজীত ক'ব লগা হয় কেনেদৰে ইংৰাজীত ক'ব এবাৰ ভিডিওটো পজ কৰি ভাবি চাওক। সো বাক্যটোৱে চাওক কি কৈছে, দেউতাকৰ মৃত্যুৰ পাছত তাই ককাক আইতাকৰ লগত আছে। তাই সেই দেউতাক মৃত্যু হোৱাৰ মোমেন্ট অফ টাইমটোৰ পৰা বৰ্তমানো তাই ককাক আইতাকৰ লগত আছে বুলি কৈছো। সো এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্টত ক'ব লাগে। তেতিয়া আমি বাক্যটো ক'ব লাগিব she has been with her grandparents. She has been with her grandparents. তাই ককাক আইতাকৰ লগত আছে। কেতিয়াৰ পৰা আছে? দেউতাকৰ মৃত্যুৰ পাছৰ পৰা, দেউতাকৰ মৃত্যু হোৱাৰ পাছৰ পৰাই তাই ককাক আইতাকৰ লগত আছে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she has been with her grandparents ever since her father died. এনে ধৰণে আমি বাক্যটো ক'ব লাগিব। আমি বাক্যটো ক'লো যে she has been with her grandparents ever since her father died. এনে ধৰণে আমি বাক্যটো ক'ব লাগে। ঠিক আছে, এতিয়া চাও আমি নেক্সট সেন্টেন্স। নেক্সট সেন্টেন্সটো চাওক কি কৈছে, যদিও তাই মোক পাৰ্টিটোলৈ মাতিছিল মই যাব নোৱাৰিলো। এই বাক্যটো চাওক কি কৈছে, যদিও তাই মোক পাৰ্টিটোলৈ মাতিছিল মই যাব নোৱাৰিলো। বাক্যটো কোন টেন্সত আছে? পাষ্ট টেন্সত আছে। সো এবাৰ ট্ৰান্সলেট কৰি চাবলৈ বা ইংৰাজীত কৈ চাবলৈ যত্ন কৰক। সো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'বলৈ যাওঁ যদিও বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব do. সো আমি এটা সেন্টেন্সটো ফৰ্ম কৰি দিলে আমাৰ সেন্টেন্সটো কাৰেক্ট হ'ব। সো প্ৰথমতে আমি ক'বলৈ যত্ন কৰো যদিও তাই মোক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিছিল তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কম though she invited me to the party. Though she invited me to the party,
কিন্তু মই যাব নোৱাৰিলো বুলি কওঁতে আমি ক'ব পাৰো I couldn't go. So আমাৰ complete sentence to hold though she invited me to the party I couldn't go. এনে ধৰণে আমি বাক্যবোৰ ক'ব লাগে বা বাক্যবোৰত do ব্যৱহাৰ কৰিব লাগে. So door ওপৰত অলৰেডি মই 2-3টা ভিডিও বনাইছো আপোনালোকে যদি চোৱা নাই ইউটিউবত গৈ সাৰ্চ কৰক do বুলি লিখি আপোনালোকে বাই আসামিজ গুৰু সাৰ্চ কৰিব মোৰ ভিডিও পাব চাব পাৰিব ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স নেক্সট সেন্টেন্সটো সব কি কৈছে তুমি জানানে কোনখন চিকিৎসালয়ত তেওঁক চিকিৎসা কৰা হৈছিল এই বাক্যটো সব কি কৈছে তুমি জানানে কোনখন চিকিৎসালয়ত তেওঁক চিকিৎসা কৰা হৈছিল এই বাক্যটো আপুনি ইংৰাজীত ক'বলৈ গলে আপুনি কেনেদৰে ক'ব সো এবাৰ ভাবি চাও এই বাক্যটো সব কি কৈছে তুমি জানানে কোনখন চিকিৎসালয়ত তেওঁক চিকিৎসা কৰিছিল বা চিকিৎসা কৰা হৈছিল বাক্যটো মই প্ৰশ্ন সুধিছো আপোনাক আপুনি জানেনে বা তুমি জানানে এনে ধৰণে প্ৰশ্ন কৰিছো যেতিয়া আমি প্ৰশ্ন কৰিবলৈ যাম তুমি জানানে বুলি কওঁতে আমি ক'ব লাগিব do you know তুমি জানানে কোনখন হস্পিটেলত তেওঁক চিকিৎসা কৰিছিল কোনখন হস্পিটেলত বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব do you know in which hospital he was treated do you know in which hospital he was treated তুমি জানানে কোনখন হস্পিটেলত তাক বা তেখেতক চিকিৎসা কৰা হৈছিল বা কৰিছিল এই বাক্যটোত আমি in which ব্যৱহাৰ কৰিলো কোনখন হস্পিটেলত বুজাবৰ বাবে ইয়াৰ ওপৰতো মই অলৰেডি ডিটেইলছ ভিডিও বনোৱা হৈছে সো আপোনালোকে ভিডিওটো চাব পাৰে ঠিক আছে এতিয়া চাও আমি নেক্সট এটা এক্সাম্পলটো সব কি কৈছে শিক্ষক হোৱাৰ আগত তেওঁ এজন ভাল খেতিয়ক আছিল এই বাক্যটো সব কি কৈছে শিক্ষক হোৱাৰ আগত তেওঁ এজন ভাল খেতিয়ক আছিল এই বাক্যটো আপোনালোকে এবাৰ ইংৰাজীত কৈ চাবলৈ যত্ন কৰক সো বাক্যটো সব কি কৈছে শিক্ষক হোৱাৰ আগত তেওঁ এজন খেতিয়ক আছিল প্ৰথমতে আপুনি বাক্যটোৰ কি ক'ব লাগিব তেওঁ এজন ভাল খেতিয়ক আছিল এই বাক্যটো ক'ব লাগিব তাৰ পিছত আপুনি ক'ব লাগিব শিক্ষক হোৱাৰ আগত সো তেওঁ এজন ভাল খেতিয়ক আছিল বুলি কওঁতে আপোনালোকে নিশ্চয় পাৰিব he was a good farmer so he was a good farmer তেওঁ এজন ভাল খেতিয়ক আছিল শিক্ষক হোৱাৰ আগত বুলি কওঁতে আগতৰ কাৰণে আমি প্ৰিপজিশন ব্যৱহাৰ কৰিম before becoming a teacher becoming মানে হল হোৱা সো আমি বাক্যটো কলো he was a good farmer before becoming a teacher he was a good farmer before becoming a teacher before পিছত যেটো become verb হয় ভাৰ্বত আমি ing ব্যৱহাৰ কৰিব লাগে সদায় মনত ৰাখিব প্ৰিপজিশনৰ পাছতে যদি এটা ভাৰ্ব আহে ভাৰ্বটো সদায় আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া আমি নেক্সট এটা এক্সাম্পল সব কি কৈছে তেওঁ বিচাৰে প্ৰকল্পটো কমপ্লিট হোক বা তেওঁ বিচাৰে প্ৰজেক্টটো কমপ্লিট হোক এই বাক্যটো সব তেওঁ বিচাৰে প্ৰকল্পটো কমপ্লিট হোক এই বাক্যটো যদি আপুনি ইংৰাজীত ক'ব লগা হয় আপুনি কেনেদৰে ক'ব পাৰিব সো এই বাক্যটো তেওঁ বিচাৰে বুলি কওঁতে আমি ডেফিনেটলি জানো he wants he to third person singular number আৰু বাক্যটো আমি প্ৰেজেন্টত কৈছো তেওঁ বিচাৰে বুলি কৈছো he wants কি বিচাৰে he wants প্ৰকল্পটো বিচাৰে he wants the project complete হোৱাটো বিচাৰে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব he wants the project to be completed তেওঁ প্ৰজেক্টটো কমপ্লিট হোৱাটো বিচাৰে কোনে কমপ্লিট কৰিব তাৰ বিষয়ে আমি বাক্যটোত উল্লেখ কৰা নাই গতিকে আমি বাক্যটোত পেছিভত কৈছো সো আমি বাক্যটোত ব্যৱহাৰ কৰিছো to be completed he wants the project to be completed তেওঁ প্ৰজেক্টটো কমপ্লিট হোৱাটো বিচাৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো he wants the project to be completed ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে ছোৱালীজনী যাৰ লগত মই সদায় কথা পাতো তেওঁ সমাজকৰ্মী এই বাক্যটো সব ছোৱালীজনী যাৰ লগত মই সদায় কথা পাতো তেওঁ এগৰাকী সমাজকৰ্মী এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় এই বাক্যটো যদি আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি কেনেদৰে বাক্যটো ইংৰাজীত ক'ব পাৰিব এবাৰ প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক সো বাক্যটো সব কি কৈছে ছোৱালীজনী যাৰ লগত মই সদায় কথা পাতো ছোৱালীজনী বুলি কওঁতে আমি বাক্যটো কেনেকৈ কম the girl বুলি কলো যাৰ লগত মই সদায় কথা পাতো বুলি কৈছো যাৰ লগত বুলি কওঁতে আমি ব্যৱহাৰ কৰিম with whom এটা সব বাক্যটো কি আছে যাৰ লগত মই সদায় কথা পাতো তেতিয়া আমি বাক্যটো ক'ব লাগিব the girl with whom I talk daily ছোৱালীজনী যাৰ লগত মই সদায় কথা পাতো is a social worker এগৰাকী সমাজকৰ্মী সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল the girl with whom I talk daily is a social worker
এনে ধৰণে আমি বাক্যখিনি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব আৰু এনে ধৰণৰ বাক্যবোৰত যিবোৰত মই উইথ হুম ইন হুইচ বা ডো আনটিল এনে ধৰণে যিবোৰ ব্যৱহাৰ কৰি আহিছো বা কনজাংশন ব্যৱহাৰ কৰি আহিছো এই কনজাংশনবোৰৰ বিষয়ে আপোনালোকে প্ৰথমে সঠিকভাৱে শিকি ল'বলৈ যত্ন কৰক সঠিকভাৱে শিকি লৈ তাৰ পাছত আপোনালোকে প্ৰেক্টিছ কৰিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকৰো বাক্যবোৰ কাৰেক্ট হ'বলৈ আৰম্ভ কৰিব সো এতিয়া আমি নেক্সট এটা এক্সাম্পল সব কি কৈছে কিমান দিনৰ পৰা তুমি এই সম্পৰ্কটোত আছা কিমান দিনৰ পৰা তুমি এই সম্পৰ্কটোত আছা আমি এটো এটা খুব কমন সেন্টেন্স তুমি এই ৰিলেশনশিপটোত থকা কিমান দিন হল এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো এনে ধৰণৰ কোৱেশ্চন আমি আমাৰ ফ্ৰেন্ড সাৰ্কেলক খুদু সো তুমি এই সম্পৰ্কটোত কিমান দিনৰ পৰা আছা বুলি কওঁতে আমি বাক্যটো কেনেদৰে কম এবাৰ প্ৰেক্টিছ কৰি চাও সো এই বাক্যটো কিমান দিনৰ পৰা আছা বুলি কওঁতে আমি প্ৰেজেন্ট পাৰফেক্টত বাক্যটো ক'ব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব হাউ লং হ্যাভ ইউ বিন ইন দিস ৰিলেশনশিপ হাউ লং হ্যাভ ইউ বিন ইন দিস ৰিলেশনশিপ তুমি এই ৰিলেশনশিপটোত কিমান দিনৰ পৰা আছা কিমান দিনৰ কাৰণে আমি হাউ লং ব্যৱহাৰ কৰিলো আৰু প্ৰেজেন্ট পাৰফেক্টৰ বাক্য লগতে ইন্টাৰোগেটিভ সেন্টেন্স সো আমি have to বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিলো সো তেতিয়া আমি বাক্যটো কলো হাউ লং হ্যাভ ইউ বিন ইন দিস ৰিলেশনশিপ তুমি এই সম্পৰ্কটোত কিমান দিনৰ পৰা আছা বা কিমান দিন থকা কিমান দিন হল এনেকুৱা অৰ্থৰ বাবে আমি এই বাক্যটো ব্যৱহাৰ কৰো ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পলটো সব কি কৈছে তাক ফাইলটো সম্পূৰ্ণ কৰি টেবুলত থবলৈ কৈছিল তাক ফাইলটো সম্পূৰ্ণ কৰি টেবুলত থবলৈ কৈছিল এই বাক্যটো সব তাক কৈছিল তাক কোনে কৈছিল তাৰ বিষয়ে উল্লেখ নাই কাক কৈছিল তাক কৈছিল সো অবজেক্টেৰে বাক্যটো আৰম্ভ হৈছে সো বাক্যটো কি কৈছে তাক ফাইলটো সম্পূৰ্ণ কৰি টেবুলত থবলৈ কৈছিল এই বাক্যটো এটা পেছিভৰ বাক্য আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ বা কৈ চাবলৈ এবাৰ যত্ন কৰক সো বাক্যটো কি কৈছে তাক কৈছিল গতিকে তাক কোনে কৈছিল তাৰ বিষয়ে উল্লেখ নাই তেতিয়া আমি বাক্যটোত ক'ব লাগিব হি ওয়াজ টোল্ড তাক কৈছিল কি কৈছিল ফাইলটো কমপ্লিট কৰিব কৈছিল হি ওয়াজ টোল্ড টু কমপ্লিট দা ফাইল তাক ফাইলটো কমপ্লিট কৰিব কৈছিল আৰু কি কৈছিল টেবুলত থবলৈ কৈছিল এন্ড কিপ অন দা টেবল হি ওয়াজ টোল্ড টু কমপ্লিট দা ফাইল এন্ড কিপ অন দা টেবল তাক ফাইলটো কমপ্লিট কৰি টেবুলত থবলৈ কৈছিল হি ওয়াজ টোল্ড টু কমপ্লিট দা ফাইল এন্ড কিপ অন দা টেবল ঠিক আছে এতিয়া চাও আমি লাষ্ট এক্সাম্পলটো সব কি কৈছে তাই নিবিচাৰে মই হিহতৰ লগত তাত থকাটো এই বাক্যটো সব তাই নিবিচাৰে মই হিহতৰ লগত তাত থকাটো এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো তাই নিবিচাৰে মই হিহতৰ লগত তাত থকাটো এই বাক্যটো এবাৰ কৈ চাবলৈ যত্ন কৰক সো আপুনি কেনেদৰে ক'ব তাই নিবিচাৰে বুলি কওঁতে আপুনি ক'ব লাগিব she doesn't want কাৰণ বাক্যটো প্ৰেজেন্ট ইনডিফিনিট she টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো আমি ক'ব লাগিব she doesn't want কাক নিবিচাৰে মোক নিবিচাৰে she doesn't want me to be there এনে ধৰণে আমি বাক্যটো ক'ব লাগিব she doesn't want me to be there তাই মই তাত থকাটো নিবিচাৰে হিহতৰ লগত বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব with them সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল she doesn't want me to be there with them তাই মই হিহতৰ লগত তাত থকাটো নিবিচাৰে she doesn't want me to be there with them এনে ধৰণে আমি বিভিন্ন বাক্য প্ৰেক্টিছ কৰিবলৈ যত্ন কৰিব লাগে আমি একে ধৰণৰ বাক্য প্ৰথমতে প্ৰেক্টিছ কৰিব লাগে তাৰ পিছত আমি বিভিন্ন ধৰণৰ বাক্য আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ বা সেই বাক্যবোৰ কৈ থাকিবলৈ যত্ন কৰিব লাগে যেতিয়া আমি এনে ধৰণে ৰেগুলাৰ যত্ন কৰিবলৈ আৰম্ভ কৰিম ডেফিনেটলি আপোনালোকে লক্ষ্য কৰিব এক সপ্তাহ 10 দিন এমাহৰ পিছত আপোনালোকৰ বাবে কিছুমান বাক্য একেবাৰে সহজ হৈ পৰিব সো আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এনে ধৰণে আপোনালোকে ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে